কোনে চালো আৰু ভাল লাগিলে। মই জন্ম হোৱা দিনৰ পৰাই তাক পাইছিলো। আচলতে হস্পিটেলতে মোক পাইছিলে, খুব মৰম কৰিছিলে আৰু কেতিয়াও তাক এনেকে চাব পাৰিম বুলি ভবা নাছিলো। তেওঁ খুব ভাল মানুহ আছিলে আচলতে, আৰু যদিও মানুহে মাৰিছে তেওঁক নি পেলাই মই ভাবো জুবিন গাৰ্গে অন্তত জাষ্টিচ পাব লাগে। জুবিন গাৰ্গৰ অন্তিমখন ছবি চাই ওলাই আহিছে। আচলতে তেওঁলোক লগতে এই মুহূৰ্তত কথা পাতিবলৈও যথেষ্ট কষ্ট, তথাপিতো তেওঁৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম। বৌ আছে, বৌৰ লগতে ভাইটিও আছে। গোটেই পৰিয়ালটোৱে আচলতে এই ছবিখন চোৱাৰ পাছত কান্দোনত ভাগি পৰিছে। ৰাজাদা, সুধিবলৈ একো নাই। একো নাই, চালো আৰু ভাল লাগিলে মানে আচলতে মই একো নকওঁ, ইহঁতি কব। শেষতে অনুভৱ হৈছে মানুহজন ভাইটি খুবেই বেছি ভাল লাগিলে আচলতে। মানে মই জন্ম হোৱা দিনৰ পৰাই তাক পাইছিলো। আচলতে হস্পিটেলতে মোক পাইছিলে, খুব মৰম কৰিছিলে আৰু কেতিয়াও তাক এনেকে চাব পাৰিম বুলি ভবা নাছিলো। তেওঁ খুব ভাল মানুহ আছিলে আচলতে, আৰু যদিও মানুহে মাৰিছে তেওঁক নি পেলাই মই ভাবো জুবিন গাৰ্গে অন্তত জাষ্টিচ পাব লাগে। সি মোক যোৱাৰ আগতো কৈ থৈ গৈছিলে যে মই ছিংগাপুৰৰ পৰা আহিলোগে, মই যিহেতু খোল বজাওঁ, অলপ মিউজিক কৰিবলৈ আছে চিনেমাখনৰ, তই আহিবি মিউজিক কৰ। কিন্তু সি ঘূৰি নাহিলে আৰু ভবা নাছিলো তেওঁ কেনেকে চাব পাৰিম বুলি। একেবাৰে কাষৰ পৰা লগ পোৱা মানুহ, একদম মানে মোৰ দেউতাৰ পিছতে আচলতে মোৰ ছেকেণ্ড দেউতা বুলি কলো নহয়, গলি মামা দুইটাই খুব মৰম কৰিছিল। মই বুলি নহয়, আমাৰ যোনকেইটা ল'ৰা ছোৱালী আছে চব খুব মৰম কৰিছিল, আৰু কেতিয়াও এনেকে চাব পাৰিম বুলি একদম ভবা নাছিল তেওঁক। আৰু উপায় নাই আৰু আচলতে জন্মৰ পৰাই জুবিন দাক লগ পাইছে। কিবা এনেকুৱা ধৰণৰ স্মৃতি যিটো জানিব বিচাৰিব সকলোৱে, যে জুবিন দাৰ সকলোৰ লগতে সৰু হৈ থাকিছিল বা ডাঙৰৰ লগত ডাঙৰৰ দৰে আছিল, কিন্তু শিশু সুলভ এটা মন আছিল। নিশ্চয়কৈ শিশু কালটো তোমাৰ জুবিন দাৰ লগত যথেষ্ট ভাল আছিল। হয়, আচলতে স্মৃতিটো ধেৰ আছে আচলতে ক'বলৈ স্মৃতি, আৰু একদম আৰু মোৰ লগত খুব কথা পাতিছিল। মোৰ যিহেতু মিউজিকত খুব মন আছে, মোৰ লগত কথা পাতিছিল, তই চাউণ্ড ইঞ্জিনিয়াৰিং কৰিব লাগিব, তই আমাক কৰিব লাগিব। ইভেন সেইদিনাখন যোৱাৰ আগলৈকে আমি কথা পাতিছো 16 তাৰিখে যে তই মিউজিক কৰিব লাগিব, তই চাউণ্ড ইঞ্জিনিয়াৰিং কৰিব লাগিব, মই তোক জনাম তই কেনেকে কৰিব লাগে, চব তই মোৰ মতে কৰিব লাগিব। সেইবোৰ কথাই খুব আচলতে দিগদাৰি কৰে। নিশ্চয়কৈ আচলতে ৰাজাদাই আজি পৰিয়ালৰ সৈতে নিজৰ কণমানিটো আৰু বৌৰ সৈতে ছবিখন চালে, আৰু স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছে যে সকলোৰ লগতে, আৰু তেওঁলোকে যিটো ওচৰৰ পৰা অতি কাষৰ পৰা প্ৰায় 17-16 বছৰ তেওঁলোকে একেলগে যিটো পাইছিল, গতিকে স্বাভাৱিকতে ভাগৰি পৰিছে তেওঁলোকে বহুত আৱেগিক হৈ পৰিছে। আৰু ছবিখনৰ এই মুহূৰ্তত স্ক্ৰীণত কেৱল মাত্ৰ প্ৰিয় শিল্পীগৰাকীৰ ফটো, আৰু এয়া হৈছে মেট্ৰিক্স ছবিগৃহ, আৰু মেট্ৰিক্সত এই মুহূৰ্তত ৰাজাদা আৰু তেওঁৰ পৰিয়ালে আচলতে ছবিখন চাই ওলাই গৈছে। গতিকে ক'ব লাগিব সকলো কেৱল মাত্ৰ এতিয়া আৱেগিক হৈ পৰিছে, আৰু প্ৰতিটো দৰ্শনীতেই প্ৰতিটো অসমৰ ছবিগৃহত কেৱল মাত্ৰ হাউচফুল হৈছে, আৰু সকলো আজি কিন্তু কেৱল আৱেগিক হৈ পৰিছে।